সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আছোঁ মই বৰ্তমান তিনিচুকীয়া জিলাৰ ছয়শ অঞ্চলৰ হাতীঘুলি কছাৰী গাঁৱত আৰু ইয়াতে খুব ধুনীয়াকৈ এই গাঁৱৰ ৰাইজে মিলি ইয়াতে ভোগালী বিহু উদযাপন কৰিছে আৰু ভোগালী বিহু যিহেতু ভোগৰ বতৰ গতিকে ভোগৰ বিভিন্ন ধৰণৰ সামগ্ৰী তেখেতলোকে আজি ইয়াতে যোগাৰ কৰিছে লগতে আজি উৰুকা দিনা সকলোৱে মিলি গোটেই গাঁৱৰ ৰাইজে মিলি ভোজ ভাত এসাঁজ তেখেতলোকে লগে ভাগে খাব কিন্তু ভোগালী বিহুৰ মেজি সাজে ইয়াত দেখিছে এয়া কাঠৰ মেজি বিভিন্ন ঠাইত খেৰৰ পুঁজিৰে মেজিটো সজা হয় বিভিন্ন নিয়ম নীতিৰ মাজেৰে মেজিটো নিৰ্মাণ কৰা হয় যোনটো বনাবি আমি ৰাতি ৰখোঁ যদি আমি নৰখোঁ তেতিয়াহে পৰম্পৰা আগৰ বুঢ়া মেঠাই কয় ৰাতি বোলে শিয়ালে মুতিলে ৰাতিপুৱা বোলে নজ্বলে সেইবোৰ কথা আছে পৰম্পৰা নিব যেনেকৈ যাওঁ কাৰোবাৰ যদি চাওঁ আৰু পৰিস্থিতি চাই আজিকালি কাৰোবাৰ ঝৰুৱা এখন লৈ আহোঁ কাৰোবাৰ বোলে নঙলা এটা লৈ আহোঁ আলু অলপ লৈ আহোঁ কাৰোবাৰ গঁৰালৰ পৰা আজি ৰাতি হাঁহ লৈ আহিম কিন্তু ছাগলী এইবিলাক নানো কুকুৰা লৈ আহিম এইবিলাক মানে সেইটো আমি কৃষিজীৱী মানুহ গতিকে এখন কছাৰী গাঁও ইয়াতে খুব ধুনীয়াকৈ ভঁৰাল থৈছে ভঁৰালত ধান থোৱা খেৰেৰে তেখেতলোকে নিৰ্মাণ কৰিছে ঢেঁকী আজিকালি দেখিব পোৱা নাযায় ঢেঁকী প্ৰায় লুপ্ত প্ৰায় হৈ পৰিছে কিন্তু কিছু সময়ত আহিলে আমাৰ ঢেঁকীটো মনত পৰে পিঠা খুন্দাৰ পৰা আৰম্ভ কৰি অন্যান্য কামত ব্যৱহাৰ হোৱা যিটো ঢেঁকী এই ঢেঁকীটো খুব ধুনীয়াকৈ ইয়াতে স্থাপন কৰিছে তেখেতলোকে আছে ইয়াতে পাকঘৰটো খুব ধুনীয়া ভিতৰত গাধৈ চাঙৰ পৰা আদি কৰি আটাইখিনি বস্তু পাকঘৰত তেখেতলোকে খুব ধুনীয়াকৈ ব্যৱস্থা কৰিছে এইটো বৰঘৰ নহয় জানো হয় ইয়াত মানে খোৱা মেলা এইবিলাক মানে গোটেই পৰিয়ালৰ কাৰণে বনোৱা হৈছে এইটো হৈছে বৰঘৰ আমাৰ সোণোৱাল কছাৰী সমাজত তাঁতৰ শালৰ প্ৰত্যেক ঘৰ মানুহতে থাকে আৰু প্ৰত্যেকগৰাকী মহিলাই আচলতে শিপিনীৰ কাম কাজ সকলোৱে জানে মাকৰ পৰা শিকে কোনোবাই ঘৰৰ সম্বন্ধীয় ব্যক্তিৰ পৰা শিকে গতিকে তাঁতশালৰ গোটেই ইয়াতে তাঁত ববলৈ তাঁতশালৰ যিটো ঘৰ ইয়াতে তৈয়াৰ কৰিছে কুকুৰা গঁৰাল সেইটো কৃষিজীৱী কৃষি কৰ্মৰ লগতে হাঁহ কুকুৰা পালন কৰা হয় বা ব্যৱসায় ভিত্তিত বা ঘৰুৱাভাৱে পালন কৰা হয় প্ৰত্যেক ঘৰ মানুহতে হাঁহ কুকুৰা এনেকুৱা ধৰণৰ বস্তু পাবই আপোনালোকে গতিকে সেই আৰ্হি দিবলৈ ইয়াতে তেখেতলোকে চেষ্টা কৰিছে ইয়াতে গঁৰাল হাঁহ কুকুৰা গঁৰাল এটা খুব ধুনীয়াকৈ তেখেতলোকে স্থাপন কৰিছে ফালে হ'ল এইটো গোহালি নহয় জানো যিহেতু আমাৰ কৃষিকৰ্মত গৰুৰ ব্যৱহাৰ অপৰিহাৰ্য লগতে গাখীৰৰ পৰা আদি কৰি গৰু অপৰিহাৰ্য আৰু বৰ্তমান কিন্তু ট্ৰেক্টৰৰ প্ৰচলন গৰু খুব কমিয়ে গৈছে কিন্তু আমি আমাৰ উঠি অহা প্ৰজন্মক যাতে গোহালিৰ সৈতে চিনাকি কৰি দিওঁ তাৰ এটা উদ্দেশ্য নহয় জানো আমি এইটো দেখাব বিচাৰিছো যে আমাৰ সোণোৱাল কছাৰীৰ যোনটো কলা সংস্কৃতি আছে সেই সংস্কৃতি আদিম যুগত আমাৰ মানুহে কেনেকৈ বসবাস কৰিছিল সেইটো আমি ইয়াত প্ৰদৰ্শিত কৰিব বিচাৰিছো পূবে ভঁৰাল পশ্চিমে তেনেকুৱা এটা কথা আছে সেইকাৰণে আমাৰ পশ্চিম ফালে আমি গোহালিটো এটা থুলমূলকৈ দেখুৱাব প্ৰয়াস কৰিছো প্ৰায়খিনি বস্তু এইফালে ৰেডি হৈ গৈছে এখেতলোকে খুব ধুনীয়াকৈ এইফালে আটাইখিনি খাদ্য সামগ্ৰী যিখিনি আছে সেইখিনি খুব ধুনীয়াকৈ প্ৰস্তুত কৰিছে এইফালে ৰাইজে ইতিমধ্যে খাবলৈ আৰম্ভ কৰিছে সৰুৰ পৰা ডেকালৈকে বুঢ়া মেঠালৈকে সকলোৱে ইতিমধ্যে খাবলৈ আৰম্ভ কৰিছে খুব ধুনীয়াকৈ বিহু ভালে লাগিছে দেই বৰ্তমান ভালে খোৱা বোৱাটো কৰি আছো অলপ পিছত আমি নাচিব গাব লাগিব দেই নাচিম নেচামে এতিয়া বিহু যে